নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সকলোকে। পুনৰ নতুন এটা জব আপডেট ভিডিঅ' লৈ আহিছোঁ। জব আপডেট ভিডিঅ'টো হৈছে BSF ASI and HC ৰিক্ৰুইটমেণ্ট 2024। স্ক্ৰীনত দেখি আছে BSF ASI and HC ৰিক্ৰুইটমেণ্ট 2024 1526 পোষ্ট, অৰ্থাৎ 1526টা পোষ্টৰ বাবে অনলাইন আবেদন চলি আছে। অনলাইন আবেদনৰ অন্তিম তাৰিখ জনাম, কোনে কোনে আবেদন কৰিব সেয়াও জনাম। শেষলৈকে ভিডিঅ'টো চাব। ফিজ ষ্ট্ৰাকচাৰ BSF মানে কি গম পাইছেই, যোনসকলে জড়িত ডিফেন্সৰ লগত ইণ্টাৰেষ্টেড হয় তেওঁলোকে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ বুলি জানে, বা যোনসকলে নাজানে তেওঁলোকে জানি থওক। BSF মানে হৈছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। লাষ্ট ডেট হৈছে 8/7/2024, অৰ্থাৎ জুলাই 8 তাৰিখলৈকে আছে। হেজ ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যনটো কেতিয়াবা ওলাল বাৰু। লাষ্ট ডেটৰ যিহেতু চমু চাপিছে, গতিকে ভিডিঅ'টো বনাব লৈছোঁ। যোনসকলে কৰা নাই কৰি ল'ব। মই যদি এতিয়া ইয়াতে ক্লিক কৰি দিওঁ, ক্লিক কৰি দিলে ডিটেইলছ সহ ওলাই যাব। এনেকৈ এতিয়া স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰিলে প্ৰথম লাষ্ট ডেটটো ওলাব 8/7/2024। তাৰপিছত কি প'ষ্ট আছে ইয়াতে ওলাব। প'ষ্ট নেম হৈছে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ, ব্ৰেকেটত আছে ষ্টেন'গ্ৰাফাৰ, কম্বেটেণ্ট ষ্টেন'গ্ৰাফাৰ এণ্ড ৱেৰেণ্ট অফিচাৰ, পাৰ্চনেল এছিষ্টেণ্ট। নাম্বাৰ প'ষ্ট 243। CAPF ৱাইজ ভেকেঞ্চি BSFৰ কাৰণে 17টা, তেনেকৈ CRPFৰ কাৰণে 21টা, ITBPৰ কাৰণে 56 আৰু CISFৰ কাৰণে 146, SSBৰ কাৰণে 3টা। গোটেইখিনি মিলি পেলাই সেইখিনি প'ষ্ট যিটো ক'লোঁ। তাৰপিছত হেড কনষ্টেবল, মিনিষ্টেৰিয়েল কম্বেটেণ্ট মিনিষ্টেৰিয়েল এণ্ড হাবিলদাৰ ক্লাৰ্ক 1283 প'ষ্ট। CAPF ৱাইজ ভেকেঞ্চি BSFৰ কাৰণে 302, CRPFৰ কাৰণে 282, ITBPৰ কাৰণে 163 আৰু CISFৰ কাৰণে 496, SSBৰ কাৰণে 5টা, আছাম ৰাইফলছৰ কাৰণে 35। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটোলৈ আহোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট আছে। এজ অফ দ্য কেণ্ডিডেট শুড বি বিটুইন 18 to 25 years এজন 1 আগষ্ট 2000 মানে 1 আগষ্টলৈকে আপোনাৰ বয়স 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। 18 আগত হ'লেও নহ'ব, 25ৰ পিছত হ'লেও নহ'ব। এই ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। এই ৰিলেক্সেশ্যন OBCৰ কাৰণে 3 years, এই ৰিলেক্সেশ্যন SCৰ কাৰণে 5 years, STৰ কাৰণে 5 years। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ পাছ ইণ্টাৰমিডিয়েট অৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট 10+2 এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট, মানে 12 পাছ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ আছে। এপ্লিকেশ্যন ফিজ UR অৰ্থাৎ আনৰিজাৰ্ভ OBC এণ্ড আদাৰ্ছৰ কাৰণে 100, SC ST ফিমেল BSF কেণ্ডিডেট নীল। পে'মেণ্ট অনলাইন কৰিব লাগিব। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এইখিনিৰ যোগেদি কৰিব লাগিব। হাউ টু এপ্লাই, অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ BSF ৰিক্ৰুইটমেণ্ট, ইম্পৰ্টেণ্ট ডেটছটো জনাই থওঁ। 9 জুনৰ পৰাই এপ্লাই চলি আছে, যিহেতু চমু চাপিছে 8 জুলাই, আজি 3 জুলাই। গতিকে যোনসকল ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে কৰি ল'ব। কৰি লৈ প্ৰেক্টিছ কৰি থাকিব এক্সামৰ কাৰণে। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অনাগত ভিডিঅ' পাবলৈ যোনসকলে নতুনকৈ চেনেলটো ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। আৰু কিবা কুৱেৰিজ থাকিলে হোৱাটছআপত সুধিব পাৰিব। এপ্লাই কৰা টাইমত কিবা প্ৰব্লেম হ'লেও সুধিব পাৰিব, বা কিবা নাজানিলে এনি কুৱেশ্যন সুধিব পাৰিব। ধন্যবাদ।